সিফালেদি অহা যোৱা কৰা এজন মানুহে মানে তেওঁক লক্ষ্য কৰি থাকে। এই ল'ৰাজনে কিয় অকলে অকলে কথা পাতি থাকে, কি কৈ থাকে অকলে অকলে। তাৰপিছত তেওঁ কেইদিনো লক্ষ্য কৰিলে। লক্ষ্য কৰি এদিন ল'ৰাজনক মাতিলে, ভাইটি আহাচোন এফালে, তুমি অকলে অকলে কি কৰি থাকা, কথা কৈ থাকা, আকৌ জলপান খুৱাই দিয়া, কিবা এনেকে এনেকে হাতেৰে তুমি কিবা কৈ থাকা, কাক কৈ থাকা তুমি এইবিলাক কথা কোৱাচোন। আপোনালোকে জানে মই কেইবাদিনো হ'ল ফ্ৰেকচাৰ হৈ বিচনাত পৰি আছো, আৰু এই বহি বহিয়েই মই আজি আপোনালোকক এটা সুন্দৰ কাহিনী ক'ম। কাহিনীটো হ'ল এজন ল'ৰাই, মানে সৰু ল'ৰা, আৰু তেওঁ প্ৰায় 8 বছৰ 9 বছৰ এনেকুৱা ল'ৰা। সেই ল'ৰাজনে সদায় মানে তেওঁ গৰু চৰাবলৈ যায়। গৰু চৰাবলৈ গৈ তেওঁ গৰুখিনি এৰি দিয়ে, দি পেলাই তেওঁ ওচৰৰে এখন হাবিত অকণমান গছৰ তলত মানে খুব নিজান পৰিৱেশত তেওঁ বহি থাকে। তাৰপিছত বহি থাকি থাকি যেতিয়া তেওঁ আমনি লাগে তেতিয়া তেওঁ খেলে ধূলে বা ঘৰৰ পৰা অনা কিবা কিবি খায়। এনেদৰে দিন পাৰ হৈ গৈ আছে। এদিন ভাবিলে তেওঁ যে মই ইয়াত অকলে অকলে থাকো, গতিকে মই কোনোবা এটা লগ পোৱাহেঁতেন, লগ এটা হোৱাহেঁতেন মোৰ খুব ভাল লাগিলহেঁতেন। তাৰপিছত তেওঁ ভাবি ভাবি উলিয়ালে যে লগ ক'ত পাম এতিয়া। গতিকে মই ভাবিছো চবেই কয় ভগৱান সকলোতে থাকে, গতিকে মই ভগৱানকে মাতো নেকি মোৰ লগ সংগ হ'বৰ কাৰণে। তাৰপিছত তেওঁ মানে এনেকে সৰু ল'ৰাটো ঘৰৰ পৰা যিখিনি মানে জলপান লৈ যায় দুপৰীয়া খাবলৈ, সেই জলপানখিনি খুলি লয়, লৈ পেলাই তেওঁ মানে ভগৱানক কয়, ভগৱান মই অকলে অকলে আছো, আৰু অকলে অকলে সদায় জলপান খাওঁ, অকলে অকলে খেলি থাকো, তুমিও আহিবাচোন মোৰ ওচৰলৈ, তুমি মোৰ ওচৰলৈ আহিলে মোৰ খুব ভাল লাগিব। তাৰপিছত সেইদিনা তেনেকে ক'লে। নেক্সট ডে আকৌ তেওঁ জলপান লৈ গ'ল, খেলা ধূলা কৰিলে। সেই গৈ পায়ে তেওঁ সেইবাৰ কি কৰিলে যে ভগৱান আহা মোৰ ওচৰলৈ, মই জলপান খাওঁ তুমিও খোৱা, মানে এনেকে হাতখনে মানে এনেকে খুৱাই দিয়ে ভগৱানক। আকৌ খেলিলে মানে ফিল কৰে যে ভগৱান মোৰ মাজত আছে, মই ভগৱানৰ লগত খেলি আছো, মই ভগৱানৰ লগত ইফালে দৌৰি গৈছো সেইফালে দৌৰি গৈছো, সাধু কৈছো, কথা পাতিছো, এনেকুৱা মানে ফিল কৰি কৰি তেওঁ মানে খেলি থাকে। তেনেকে তেনেকে সদায় দিন গৈ আছে গৈ আছে গৈ আছে। সিফালেদি অহা যোৱা কৰা এজন মানুহে মানে তেওঁক লক্ষ্য কৰি থাকে। এই ল'ৰাজনে কিয় অকলে অকলে কথা পাতি থাকে, কি কৈ থাকে অকলে অকলে। তাৰপিছত তেওঁ কেইদিনো লক্ষ্য কৰিলে। লক্ষ্য কৰি এদিন ল'ৰাজনক মাতিলে, ভাইটি আহাচোন এফালে, তুমি অকলে অকলে কি কৰি থাকা, কথা কৈ থাকা, আকৌ জলপান খুৱাই দিয়া, কিবা এনেকে এনেকে হাতেৰে তুমি কিবা কৈ থাকা, কাক কৈ থাকা তুমি এইবিলাক কথা কোৱাচোন। তাৰপিছত আৰু তেওঁ ল'ৰাজনে কওঁ নকওঁ কৈ লাজু কৰিছে। ক'লে আৰু যে মই ভগৱানৰ লগত তাৰমানে খেলি থাকো, মোৰ জলপানখিনি মই অকলে নাখাওঁ, মই ভগৱানকো দিওঁ, আৰু খেলাৰ কথাবিলাক ভগৱানক কৈ থাকো, আৰু মোৰ লগত খাবলৈ মাতো, মোৰ লগত খেলিবলৈ মাতো, তাৰপিছত মোৰ টোপনি ধৰিলে লগতে শুবলৈ মাতো, এনেকে চব সময়তে মই মানে ভগৱানৰ লগত কথা পাতি থাকো। তাৰপিছত মানুহজনে ক'লে, ধেত কি ল'ৰা তুমি, ভগৱানক জানো এনেকে হাবিৰ মাজত গছৰ তলত বহি পেলাই ভগৱানক তেনেকে তুমি দৌৰি ফুৰিলে ভগৱানক পাবা নেকি? ভগৱানক তেনেকে নামাতে নহয়, তেনেকে মাতিলে তোমাৰ পাপ লাগিব। ভগৱানক তোমাক ভগৱানক কেনেকে মাতিব লাগিব মই তোমাক শিকাই দিওঁ। তুমি ধুনীয়াকে গা চা ধুবা, ধুই পেলাই এযোৰ চাফা পৰিষ্কাৰ কাপোৰ পিন্ধিবা, পিন্ধি পেলাই তুমি ভগৱানক এই শ্লোকটো মাতিবা বুলি তেওঁ এটা সংস্কৃতৰ শ্লোক শিকাই দিলে ল'ৰাজনক। ল'ৰাজনক সেই সংস্কৃতৰ শ্লোকটো তেওঁ মুখস্থ কৰিবৰ কাৰণে এখন বহীত তেওঁ লিখি দিলে যে এই শ্লোকটো তুমি মুখস্থ কৰিবা ঘৰত গৈ, আৰু তুমি আহি পেলাই গৰু চৰাবলৈ আহিলে হাবিৰ মাজত এই শ্লোকটো মাতিবা। ল'ৰাটোৱে ভাবিলে, হয় মই ইমান দিন পাপ কৰি আছিলো, ভগৱানকতো তেনেকে নামাতে, এই শ্লোকটো মাতিব লাগিব। ঘৰত গৈ খুব তেওঁ সংস্কৃতৰ শ্লোকটো খুব পঢ়িলে, মুখস্থ কৰিলে। খুব সংস্কৃতৰ শব্দবিলাক টান, গতিকে কেইবাদিনৰ মূৰত তেওঁ মানে শ্লোকটো মুখস্থ হ'ল। তাৰপিছত কি হ'ল, তেওঁ মানে আহি পেলাই গৰু চৰাবলৈ আহি সেইদিনাখনৰ পৰা তেনেকে নকৰে আৰু, মানে
জলপান খোৱাহি আহা মোৰ লগত খেলা এনেকৈ নকৰে। তেওঁ মানে ধুনীয়াকৈ বহি লৈ পেলাই শ্লোকটো মাতি থাকে, শ্লোকটো মাতি থাকে সেনেকেই আছে আৰু তেওঁ। তাৰপিছত এদিন মানে ভগৱান বিষ্ণু পাৰিষদসকলৰ লগত থাকোঁতে পাৰিষদসকলে তেওঁক সুধিলে যে প্ৰভু আপুনি কিয় ইমান মনটো মাৰি আছে, কি কথা হ'ল আপুনি মন মাৰি থকা? তাৰপিছত ভগৱান বিষ্ণুৱে পাৰিষদসকলক ক'লে যে মোৰ খুব মনটো এইকেইদিন দুখ লাগি আছে। কিহৰ কাৰণে দুখ লাগিছে আপোনাৰ? বোলে মোৰ এজন খুব মৰমৰ বন্ধু আছিলে, সেই বন্ধুজনে সদায় মোক দুপৰীয়া মাতে, জলপান খাবলৈ মাতে, খেলিবলৈ মাতে, তাৰপিছত লগত শুবলৈ মাতে, সদায় মাতে। আজি অলপ দিনৰ পৰা বন্ধুজনে মোক নামাতা হ'ল। মোৰ এই কথাটো ভাবি খুব দুখ লাগি আছে, কিয় মোক বন্ধুজনে নামাতা হ'ল? মোৰ ইমান তেওঁৰ ওচৰত গৈ ভাল লাগে, কিয় তেওঁ নামাতা হ'ল মোক, সেই কথাটোকে মই ভাবি আছো। গতিকে তেওঁ মানে পাৰিষদসকলক তেনেকৈ ক'লে। এতিয়া এই গল্পটোৰ অৰ্থটো গম পালেনে আপোনালোকে? যে ভগৱানক যদি পাবলৈ হয় মানে সেই সংস্কৃতৰ খুব টান শ্লোকবিলাকৰ দ্বাৰা মাতি ভগৱানক পোৱা নাযায়। ভগৱানক পোৱা যায় খুব সহজে, খুব আবেগ ঢালি, যেতিয়া খুব নিজৰ আবেগৰ দ্বাৰা মোৰ মুখেদি যিকেইটা শব্দ ওলাব, মোৰ অন্তৰ আত্মাৰ পৰা যিকেইটা শব্দ ভগৱানৰ কাৰণে ওলাব, সাধাৰণ শব্দ, মই যি ভাল পাওঁ সেনেকুৱা শব্দ, সেই শব্দকেইটাৰ দ্বাৰাই মই ভগৱানক লগ পাম। তাৰ বাহিৰে আৰু ভগৱানক খুব ডাঙৰ শ্লোক মাতি একদম পৰিষ্কাৰ কাপোৰ পিন্ধি একান্ত মানে এনেকে ধ্যান কৰি তেনেকৈ ভগৱানক পোৱা নাযায়। ভগৱানক পাবলৈ হলে মানে সৰলভাৱে আপুনি থাকিলেই হ'ল, আপোনাৰ অন্তৰাত্মাক শুদ্ধ কৰি ৰাখিলেই হ'ল, পবিত্ৰ কৰি ৰাখিলেই হ'ল, তাত যাতে কোনো ধৰণৰ ভেজাল নাথাকে, তেনেধৰণে নিভেজাল হৈ থাকিয়ে আপুনি ভগৱানক সেৱা কৰিব পাৰে। আজি মই ইয়াত বহি আপোনালোকক এই সাধু কথাটো ক'লো, আৰু এই সাধু কথাটোৱে মোক মানে বহুত প্ৰভাৱিত কৰে, মোক খুব সৰল অৱস্থালৈ লৈ যায়। মই ভাবোঁ আপোনালোকেও শুনি সাধুটো ভাল পালে, আৰু এনেধৰণৰ সাধু যিহেতু মই বহি আছোঁ, গতিকে মই আপোনালোকক শুনাম, আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। লগতে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, সুখত থাকক, আনন্দত থাকক, সুস্থ হৈ থাকক, আৰু সকলোকে মোৰ নমস্কাৰ।